শংকুৰ ছেট কনিক ছেকশ্যন অনুশীলনী 10.3 19 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে কেন্দ্ৰ 0,0 মুখ্য অক্ষ y অক্ষত আৰু 3,2 1,6 বিন্দুৰে যোৱা উপবৃত্তৰ সমীকৰণ উলিয়াব লাগে। ইয়াত চোৱা আমি কি জানো বিন্দু বুলি ক'লে আমাৰ x আৰু y ৰ মানখিনি হয় বুলি আমি জানো। এতিয়া চোৱা প্ৰথমে ইয়াত কি দিয়া আছে আৰু মুখ্য অক্ষডাল y অক্ষৰ দিশত আছে y অক্ষৰ দিশত আছে বুলি কৈছে। তাৰপিছত আমি কি জানো উপবৃত্তৰ সমীকৰণ আমি জানো যে উপবৃত্তৰ সমীকৰণ y অক্ষত কি আছিলে x² / b² + y² / a² = 1 আৰু এটো 1 নম্বৰ দিছো আৰু বিন্দু দুটা কোনটো আমাৰ 3,2 1,6 বিন্দু দুটা ইয়াৰ এই উপবৃত্তৰ সমীকৰণত আছে বুলি কৈছে ইয়াৰ ওপৰত আছে। তেতিয়া আমি প্ৰথমে 3,2 x = 3 y = 2 ইয়াত বহাই লম। তাৰপৰা নেক্সট আকৌ x = 1 আৰু y = 6 বহাম। ইয়াত প্ৰথমে 1ত 1 ইমপ্লাইজ কৰে x ৰ ভ্যালু 3 স্কয়াৰ আছে দিলো b স্কয়াৰ আকৌ y ৰ ভ্যালু 2 2 স্কয়াৰ দিলো a স্কয়াৰ = 1 কিমান হ'ব 3 স্কয়াৰ 9 by b স্কয়াৰ 2 স্কয়াৰ 4 by a স্কয়াৰ = 1 এটো আমি 2 নম্বৰ সমীকৰণ দিছো। আকৌ 1 আৰু 6 ৰ মান বহাই দিম 1 নম্বৰতে এটা x ৰ ভ্যালু 1 y ৰ ভ্যালু 6 1 স্কয়াৰ by b স্কয়াৰ আকৌ y ৰ ভ্যালু 6 স্কয়াৰ by a স্কয়াৰ = 1 1 স্কয়াৰ কৰিলে 1 b স্কয়াৰ 6 স্কয়াৰ কৰিলে 36 a স্কয়াৰ = 1 এটো আমি 3 নম্বৰ সমীকৰণ দিছো। এটা কি কৰিম আমি 2 ৰ পৰা 3 বিয়োগ কৰিম 2 ৰ পৰা 3 কি আছে প্ৰথম 2ত কি আছে 9 b স্কয়াৰ + 4 a স্কয়াৰ লেফট সাইড বাগে যাব আৰু ৰাইট সাইড বাগে যাব আৰু মাইনাস কৰিম 3 নম্বৰটো কি আছে 1 by b স্কয়াৰ আছে আকৌ মাইনাসে প্লাসে মাইনাস হয় যেটো আমি মাইনাস কৰিছো। আকৌ ৰাইট সাইডে 2 নম্বৰ সমীকৰণত কি আছে 1 আকৌ মাইনাস আকৌ 3 নম্বৰত কি আছে 1 তেন্তে 1 - 1 কি হয় আমাৰ 0। এতিয়া 9 - 1 একে চলক ৰাখিবোৰ আমি কৰিম 9 - 1 8 b স্কয়াৰ আকৌ 4 by a স্কয়াৰ minus 36 by a স্কয়াৰ minus 32 by a স্কয়াৰ equal to 1 - 1 0 তেনেকে সিম্পল ক্যালকুলেশন। এতিয়া চোৱা লহাগু আমাৰ কি হ'ব a স্কয়াৰ b স্কয়াৰ 8 a স্কয়াৰ হ'ব 32 b স্কয়াৰ equal to 0 আকৌ a স্কয়াৰ b স্কয়াৰ to ৰাইট সাইডে নিলে কি হ'ব ইনটু হ'ব আৰু 0 লগত ইনটু কৰিলে কি হয় আমাৰ 0 তেনেলে কি থাকিলে 8a স্কয়াৰ minus 32b স্কয়াৰ equal to 0 তাৰপিছত 8a স্কয়াৰ minus 32b স্কয়াৰ টো এফালে নিলে কি হ'ব প্লাস হ'বগে ৰাইট সাইডে নিলে। এতিয়া 8 ৰে 32 কিমান টাইম যাব কেনসেল কৰিলে 4 8 4 jar 32b স্কয়াৰ এটো দিলো আমি 4 নম্বৰ সমীকৰণ। এটা a স্কয়াৰ equal to 4b স্কয়াৰ a স্কয়াৰ equal কি পালো 4b স্কয়াৰ এটো মান আমি 2 বা 3 ত বহাই দিলে আমাৰ ভ্যালু এটা ওলাই আহিব কাৰ ভ্যালু ওলাই আহিব চাই থাকা 2 নম্বৰ সমীকৰণত আমি 2 ইমপ্লাইজ কৰি দিম আমি 2 নম্বৰ সমীকৰণত বহাই দিম কি আছে 9 by b স্কয়াৰ plus 4 a স্কয়াৰৰ ভ্যালু কিমান পালো আমি 4 b স্কয়াৰ equal to 1 এতিয়া আমি কি কৰিম লহাগু লম কিমান হ'ব 4b স্কয়াৰ লহাগু ললে তাৰপিছত ইয়াত কি আহিব আমাৰ 9 4 jar 36 লহাগু কিমান হল 4b স্কয়াৰ আৰু 9 4 jar 36 আকৌ 4b স্কয়াৰ 4b স্কয়াৰ ৰন কৰিলে 1 হল 1 into 4 4
1 তেতিয়া 4b স্কয়াৰটো এফালে নিলে কি হ'ব আমাৰ ইনটু হ'ব তেনে 4b স্কয়াৰ equal to 36 plus 4 40 and b square equal to 40 by 4 b square equal to 40 by 4 কিমান 10 পালো এটো আকৌ b স্কয়াৰ মান পালো আমি এতিয়ালৈকে 10 এটা a স্কয়াৰ মান আমি 6 নম্বৰত বহাই দিম ইয়াতে লিখিছো 4 ইমপ্লাইজ কৰিলে a স্কয়াৰ equal to 4 b স্কয়াৰ বিলো আমি বহাম 10 4 10 jar 40 এটো এতিয়া আমি a স্কয়াৰ আৰু b স্কয়াৰ আমাক লাগিছিল এটো আমি পালো এটাকে উপবৃত্তৰ সমীকৰণ কি হ'ব আমাৰ x স্কয়াৰ by b স্কয়াৰ আছিল b স্কয়াৰ ভ্যালু 10 আকৌ y স্কয়াৰ আকৌ a স্কয়াৰ ভ্যালু 40 ইয়াত বহালো 1 এটো আমাৰ ৰিজাল্ট এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 20 নম্বৰটো চাওঁ মুখ্য অক্ষ x অক্ষত আৰু 4,3 c, 2 বিন্দুৰে যোৱা উপবৃত্তৰ সমীকৰণ উলিয়া একে প্ৰশ্ন কিন্তু এটা কিয়ত আছে আমাৰ এটো x অক্ষত আছে এতিয়া চা মুখ্য অক্ষডাল ক'ত আছে x অক্ষৰ দিকত আছে এতিয়া উপবৃত্তৰ সমীকৰণ কি আছিল আমি কি জানো এতেকে উপবৃত্তৰ সমীকৰণটো আমি কি x অক্ষত কি আছিল আমাৰ x স্কয়াৰ by a স্কয়াৰ plus y square by b square equal to 1 এটো এক নম্বৰ সমীকৰণ দিলো আৰু বিন্দু দুটা কোনটো আমাৰ 4,3 6,2 বিন্দু দুটা এই সমীকৰণৰ ওপৰত আছে ইয়াৰ ওপৰত আছে এতিয়া প্ৰথমে x এর ভ্যালু 4 আর y এর ভ্যালু 3 ইয়াত বহাইলো 4 square by a square y এর ভ্যালু 3 square by b square equal to 1 4 square 16 by a square 3 square 9 by b square equal to 1 এটো আমি 2 নম্বৰ সমীকৰণ দিছো নেক্সট আকৌ x equal 6 y equal to 2 বহাম এতিয়া 6 square by a square 2 square y equal to b square equal to 1 6 square 36 by a square 2 square 4 by b square equal to 1 এটো আমি 3 নম্বৰ একে প্ৰশ্ন আমাৰ 19 লগত সেম এতিয়া আমি 2 - 3 কৰিম একে ধৰণে কৰিম আমি 2 কি আছে 16 by a square plus 9 by b square আকৌ ইয়ান মাইনাস কৰিম লেফট টু লেফট ভাগে যাব রাইট টু রাইট ভাগে যাব প্লাস আর মাইনাস করা লাগলে প্লাস আর মাইনাসে মাইনাস আকৌ 2 ত 1 আছে 3 টো আমি মাইনাস কৰিছো 1 এটা 16 - 36 কিমান হ'ব আমাৰ 20 - 20 a square আকৌ 9 - 4 5 by b square 1 - 1 0 এটা -20 by square টো এফালে নিলে প্লাস হৈ যাব আমি কি কৰিলাম লহাগু কিমান হ'ব a square b square ইয়াত কিমান হ'ব -20 b square plus 5 a square equal to 0 আকৌ a square b square টো রাইট সাইডে নিলে আমাৰ কিমান হ'বগে ইনটু কৰিলে ইনটু হ'ব আৰু 0 লগত ইনটু কৰিলে আমাৰ 0 মানে -20 b square plus 5 a square equal to 0 আকৌ 5 a square -20 b square টো এফালে নিলে কি হ'ব প্লাস হ'ব এতিয়া a square equal কি হ'ব 5 ৰে 20 কিমান টাইম যাব হৰণ কৰিলে 4 b square এটা আমি 6 নম্বৰ সমীকৰণ দিম আমি a square equal to 4b square 2 নম্বৰ সমীকৰণত বহাই দিম 2 implies 2 নম্বৰ সমীকৰণটো কি আছিল 16 by a square plus 9 by b square equal to 1 ইয়াত 16 a square ভ্যালু কিমান 4b square 9 by b square equal to 1 লহাগু ঠিক তেনেদৰে 4b square হ'ব 16 এটোটো লহাগু কেনেকৈ অকলে জানে আৰু b square cancel হ'ল 4 9 jar 36 এটা 36 plus 16 কিমান হ'ব আমাৰ 52
আকৌ 4b স্কোৱাৰ ইনটু 1 4b স্কোৱাৰ আকৌ b স্কোৱাৰ কিমান হ'ব 52/4 আৰু 52/4 কিমান হ'ব 13 এতিয়া আমি ক'ত বহাম 4 বহালে আমাৰ a ৰ মান ওলাব আকৌ 4 ইমপ্লাইজ কৰা a স্কোৱাৰ ইকুৱেল টু 4b স্কোৱাৰ হয় এটা b স্কোৱাৰ বুলি কিমান পালা 13 ইনটু 4 কিমান 52 এতিয়া আমাৰ উপবৃত্তৰ সমীকৰণটো হ'ব এতেকে উপবৃত্তৰ সমীকৰণ কি হ'ব আমাৰ x ইকুৱেল x স্কোৱাৰ বাই a স্কোৱাৰ ভ্যালু আমি কিমান পালো 52 আকৌ y স্কোৱাৰ বাই b স্কোৱাৰ ভ্যালু কিমান হ'ল আমাৰ 13 ইকুৱেল টু 1 এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম